আপোনালোকে চাই আছে দেৱী আছাম ব্লগ আৰু আজি আমাৰ গাঁৱত কালী পূজা এভাগ আছে। এতিয়া তালৈ যাব ওলাইছোঁ, যিহেতু এই কালী পূজা ভাগ আমাৰ গোটেই গাঁৱৰ ৰাইজে মিলি পেলাই কৰে। তো তাতে যা যোগাৰখিনি চলি আছে সেইখিনি আপোনালোকক দেখাওঁ। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আৰু আমাৰ ঘৰৰ পৰা দালি 5 কেজিমান দিম বুলি ভাবিছোঁ, যিহেতু মাৰ ৰাতি ভোগ বনিব সেইবাবে। বলক। আৰু আজি মাৰ পূজা ইয়াতে হ'ব। এইটো আমাৰ মাৰ মন্দিৰ হয় আৰু সন্ধিয়া 5টা বজাত গোসাঁনী আনিব। আৰু এতিয়া আপোনাৰ দালিখিনি দিয়া হৈ গ'ল, এতিয়া ঘৰলৈ গৈছোঁ। গাইজ আহি পালোঁ ঘৰ। আৰু মাৰ পূজাত বোলে কুঁহিয়াৰ লাগিব, আৰু যিহেতু আমাৰ ঘৰতো কুঁহিয়াৰ গছ আছে তাকে লৈ যাব ওলাইছোঁ নামঘৰলৈ। বলক। মাটি ঘটি লৈ আহি পালোঁ ঘৰলৈ। আৰু মাৰ মূৰ্তিজন আনিব সন্ধিয়া 6টা মানত। আৰু মাৰ পূজা ভাগ হ'ব ৰাতি 10:30 11টা মানৰ পৰা। তেতিয়া যাম আৰু আপোনালোককো দেখাম মাৰ পূজা ভাগ। গাইজ এতিয়া বাঢ়িছে ৰাতি 10টা আৰু যাব ওলাইছোঁ মাৰ পূজালৈ, আৰু লগত আপোনালোককো লৈ যাওঁ। বলক। বতৰটো ইমান বেয়া নহয়, কি ক'ব, সন্ধিয়াৰ পৰা বৰষুণ আহি আছে আৰু এতিয়া বৰষুণ পৰি আছে, বতাহও মাৰি আছে আজি। গাইজ আহি পালোঁ। চাওক এইফালে অঞ্জলি দি আছে, আৰু আপোনালোকে ইয়াৰ পৰাই দৰ্শন কৰি লওক মাক। ইয়াতে বনাই আছে। খুব ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া মাক বিসৰ্জন দিব যাওঁ। আৰু মাৰ মূৰ্তি ভাগ পূজা হৈ যোৱাৰ পিছত বিসৰ্জন দি দিয়ে আমাৰ প্ৰত্যেক বছৰে। এইবছৰো আমি বিসৰ্জন দিম মাক। এতিয়া যাব ওলাইছোঁ। বলক। মাক বিসৰ্জন দি আহিলোঁ, আৰু এতিয়া খিচিৰি খুৱাই আছে। অলপ খিচিৰি খাওঁ আৰু ঘৰলৈ অলপ লৈ যাম। বলক। গাইজ আহি পালোঁ ঘৰ। আৰু আজি ভিডিঅ' ইমানটা কামৰিলোঁ। নেক্সট এটা ভিডিঅ' লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। হৰ হৰ মহাদেৱ। আৰু প্ৰসাদ লৈ আহিছোঁ ঘৰৰ কাৰণে।